আৰু ব'লক আজিৰ দিনটো মাজুলী যাওঁ। এয়া আকৌ আজি ৰাতিপুৱাতে কালিতে মই কৈছিলোঁ বোলো যাবা নেকি সমাধি ক্ষেত্ৰলৈ সোণাপুৰ, যিহেতু আজি এমাহেই হ'ল যাবই পৰা নাছিলোঁ। তাৰপিছতে এওঁ অৱশ্যে বন্ধৰ দিনটোত অকণমান ঘৰত থাকিব ইচ্ছা কৰে, অকণমান যিহেতু ৰেষ্টৰ প্ৰয়োজন। মই বোলো নহয় বোলা সোনকালে যাম, 6টা বজাতে যাম, সোনকালে আহি যাম, তুমি ঘৰ ৰেষ্ট ল'ব পাৰিবা, নিজৰ কাম কৰিব পাৰিবা। সেই বুলিয়ে এয়া 6টা বাজি গ'ল, পিছে ওলাওঁতে 7টাই বাজিব হৈছিলে, তেনেকুৱাতে গ'লোঁ সমাধি ক্ষেত্ৰলৈ। আৰু এয়া দেখিছেনে ৰাস্তাত বৰ বেছি তেতিয়া ভিৰ নাথাকে, গতিকে যাই পাওঁতে আমাৰ বেছি দেৰি নালাগিলে। আৰু জুবিনৰ গানবিলাক শুনি যিমান ভাল লাগে, মনটো মোৰ উকা উকা লাগিলে বা কেতিয়াবা খেলি মেলি লাগি থাকিলেও গান এটা শুনিলে মই বহুতখিনি সকাহ পাইছিলোঁ। আৰু আজি সমাধি ক্ষেত্ৰত গৈও মোৰ অনুভৱ হৈছে যে মাজে মাজে ইয়ালৈ আহি থাকিম। বহুত কিবা কিবি অনুভৱ কৰিব পাৰিছোঁ ইয়ালৈ আহি, নাজানো কেনেকুৱা লাগিলে। এয়া আহি পালোঁ দেখিছেনে, কেনেকুৱা লাগিলে নাজানো নহয়, মনটোৱে কিবা এটা পালে বিচাৰি। এই প্ৰকৃতিৰ মাজত আচৰিত লাগে, প্ৰকৃতিক ভাল পোৱা মানুহজনে প্ৰকৃতিৰ মাজতে শুই থাকিলে। আৰু শুই থাকিলে বুলি কথাষাৰ যে কৈছোঁ, সেইষাৰ কথা কিন্তু বিশ্বাসেই নহয়। তেওঁ যে ইয়াতে শুই আছে, তেওঁ জানো শুই থাকিব পাৰে, এনেকুৱাহে লাগিলে মোৰ। আৰু হয়ো, এয়া চাওকচোন কিমান মানুহ ৰাতিপুৱাতে, মইতো ভবাই নাছিলোঁ ইমানখিনি মানুহ এনেকৈ লগ পাম বুলি। মই ভাবিছোঁ ৰাতিপুৱা চাগে মানুহৰ ভিৰটো কম থাকিব, দিনে ৰাতিয়ে, দিনততো চাগে আৰু বেছি ভিৰ হ'ব আজি যিহেতু এমাহ। আৰু এয়া ৰাতিপুৱাতে চাওকচোন, ভালকৈ তেতিয়া ৰ'দেই ওলোৱা নাছিলে, কিমান মানুহ দেখিছোঁ নহয়, কিমান গাড়ী মানুহ, ভাবিবই নোৱাৰা এটা পৰিস্থিতি। আৰু এয়া অকণ আপোনালোকক যিমানকণ পাৰোঁ মই সিমানকণ ভিডিঅ' কৰিছোঁ, বৰ বেছিও ভিডিঅ' কৰা নাই, অকণমান নামো শুনাই দিওঁ ৰ'ব। আৰু অলপ সময় থকাৰ পাছত ঘৰলৈ আহিব ওলালোঁ। তথাপিতো অকণমান এয়া ভিডিঅ' কৰিবলৈ এয়া নাইকিয়া বোলো আপোনালোকক অকণমান ৰাতিপুৱা, ইমান ৰাতিপুৱাৰে এটা দৃশ্য দেখাই দিছোঁ। ভাবিবই নোৱাৰি ন, ইমান ৰাতিপুৱাতে এটা সমাধি ক্ষেত্ৰত ইমানখিনি মানুহ, আৰু দিনত কিমান হ'ব ভাবকচোন, পিছবেলালৈ কিমান মানুহ হ'ব। আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি এয়া দেখাই দিছোঁ। মোৰ নিজৰে বিশ্বাস হোৱা নাই, মই ভাবিছিলোঁ মানুহ চাগে বহুত কম থাকিব, ৰাতিপুৱাতেনো ইমান মানুহ হ'বনে। এয়া এৰি থৈ আহিলোঁ আমি, অকণমান আহোঁতেও ভিডিঅ' কৰিলোঁ। মনটো সেমেকি উঠে, বহুত বেয়া লাগে, বহুত দুখ লাগে। আৰু চাওকচোন কিমান ধুনীয়া সেউজীয়া, চাৰিওফালে পাহাৰ গছ গছনি, তাৰ মাজতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ শুই আছে। শুই থাকক, বহুত কষ্ট কৰিলে, অসমীয়া বহুত দিলে, দিনে ৰাতিয়ে কষ্ট কৰি এতিয়া ভাগৰুৱা হৈ শুই আছে। আৰু এয়া হৈছে যোৱাকালি, মই কৈছিলোঁ যে আপোনালোকক মোদক বনাইছোঁ 10 মিনিটতে, অকণমান দেখাই দিওঁ। এইখিনি পাউডাৰ গাখীৰ, যিমান ইচ্ছা সিমানেই ল'ব, মই এবাটিতকৈ অকণ কম লৈছোঁ। আৰু লৈছোঁ সমান পৰিমাণতে অকণমান নাৰিকলৰ গুড়া, যিটো কিনিবলৈ পায় সেইটো। আৰু লৈছোঁ চেনিখিনি আকৌ গ্ৰাইণ্ড কৰি ল'ম, নহ'লে দাঁতত লাগিব বা বাইণ্ডিংটো ভালকৈ নহ'ব। সেয়া চেনিখিনি দি এচামুচ ঘিউ দিছোঁ, ঘিউটো নিদিলেও কথা নাই, দিলে সোৱাদটো বেছি লাগে। আৰু তাৰপিছতে অকণমান গাখীৰ দি মাৰিব, নহ'লে পেনপেনীয়া হৈ যাব। মোৰ অকণমান গাখীৰ বেছি হৈছিলে, আকৌ অকণমান নাৰিকলৰ গুড়া তাতে দি দিলোঁ, তেতিয়া ঠিক হৈ গ'ল। আটা মাৰা দি মাৰিব, এইখিনি বেছি সময় নালাগে, কম সময়তে আপোনালোকে মোদকো বনাব পাৰিব, বা ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ দি পেলাই মিঠাই আকাৰতো কাটিব পাৰিব। এয়া মই অকণমান আকৌ নাৰিকলৰ গুড়া দিলোঁ, যিহেতু অকণমান মোৰ কোমল লাগিলে। এয়া চাওকচোন, ডোটো একে আটাৰ নিচিনা হৈছে, আটা মঠা যেনেকৈ হয় তেনেকুৱা। আৰু এয়া চেপটোতে অকণমান ঘিউ লগাই সুমুৱাই গৈছোঁ ডোটো। আৰু একো নাই, চেপাৰটোত আৰু দিলে সেইটো আৰু কি দেখাবলগীয়া কথা থাকিল, এইটো নিজে নিজে ধুনীয়াকৈ উঠিয়ে যায়।
শ্বেপটো। গতিকে এই শ্বেপটো থাকিলে বা যিকোনো শ্বেপ থাকিলে বনাবলৈ আমাৰ বিৰাট সহজ হয়। মই কালি মোৰ কৈছোঁৱে নহয়, গাটো বৰ ভাল নাছিলে, কাম কৰিবলৈ একেবাৰে মন যোৱা নাছিলে। গতিকে ভাবিলোঁ এনেকৈয়ে অলপ কৰি থওঁ, যিহেতু কাতি বিহুটো কিবা এটা গোঁসাই আগত আগবঢ়ালে ভাল লাগে। আৰু এয়া চাওকচোন ধুনীয়াকৈ এয়া হৈ গৈছে। প্ৰথমটো অকণমান শ্বেপটো বেয়া হৈছিলে, যিহেতু যেতিয়া আমাৰ কাম কৰিবলৈ বৰ বেছি মন নাথাকে তেতিয়া অকণমান বেয়া লাগে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা, আৰু 5টাটো এডিটিঙৰ টাইমহে দেই। আজি ৱেলকাম কৰিব পাহৰিয়ে গৈছিলোঁ, সেইকাৰণে এতিয়াতে কৰি দিছোঁ ভিডিঅ'টোৰ মাজতে। আৰু এয়া মোৰ সদায় তেনেকৈ থাকি যায়। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ মই মোদককেইটা বনাই লৈছোঁ। আৰু বেছি সময় নালাগিল, যিহেতু সন্ধিয়া পটককেই লাগে। এইবিলাক কাম কৰোঁতে বেছি সময় লাগিলে আকৌ দিগদাৰী হৈ যায় চাকি বন্তি জ্বলোৱাত। আৰু ভাবিছোঁ আজি বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। এয়া শৰাইও সজাইছিলোঁ কালি, অকণমান দেখাই দিছোঁ তুলসীৰ গুৰিত দিবলৈ। আপোনালোকে সকলোৱে দিয়ে চাগে কাতি বিহু, তেনেদৰে আমিও দিওঁ, ভাল লাগে। আৰু এয়া অকণমান দেখাই দিছোঁ বাহিৰৰ তুলসীজোপা, ভিতৰতো ৰাখোঁ, বেলকনিটো এজোপা ৰাখোঁ পুৱা গধূলি সেৱা কৰিবলৈ, যিহেতু অনবৰতে তললৈ নামি যাব নোৱাৰি। আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু তেন্তে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, তেন্তে আজিলৈ আহোঁ।